নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হৈ গৈছে মধ্য অসমত বুলডোজাৰৰ একচন চকুৰ সন্মুখতে ভাঙি দিয়া হ'ল বেদখলকাৰী বাসগৃহ পুৱাই বুলডোজাৰৰ কুপ পৰি বেদখলকাৰী বাসগৃহ আৰু ৰাজপথত বেদখলকাৰী হাহাকাৰ লাগিছে এফালৰ পৰা ভাঙি দিয়া হৈছে সকলো বাসগৃহ আৰু এই মুহূৰ্তত লৈ আহিছো আপডেট জনাই আছো ডাঙৰ খবৰ টাইম এট বিগ ব্ৰেকিং মধ্য অসমত আৰম্ভ বুলডোজাৰ একচন আৰম্ভ হৈ গৈছে বুলডোজাৰ একচন কম্প্ৰমাইজ নহব চকুৰ সন্মুখতে ভাঙি দিয়া হ'ল বেদখলকাৰীৰ বাসগৃহ চকুৰ সন্মুখতে বেদখলকাৰী বাসগৃহ ভাঙি দিয়া হৈছে ৰাজপথত উচ্ছেদিতৰ হাহাকাৰ লাগিছে সকলোৱে কান্দিছে নিজৰ ঘৰখন ভঙে দেখি সকলোৱে উচুপিছে যুদ্ধংদেহী ৰূপত নগাঁও প্ৰশাসনৰ উচ্ছেদ অভিযান অৰ্ধ শতাধিক বুলডোজাৰলৈ সাজু হৈছে আৰু ভাঙি দিয়া হৈছে সকলো বাসগৃহ শ শ বুলডোজাৰেৰে ভাঙি দিয়া হ'ল বেদখলকাৰীৰ বাসগৃহ মুতায়ন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী আৰু ইতিমধ্যে কপি উঠিছে নগাঁৱৰ ৰাজপথ আৰক্ষীৰ জোতাৰ শব্দত কপি উঠিছে নগাঁৱৰ ৰাজপথ সমান্তৰালকৈ চৰকাৰী হালধীয়া বুলডোজাৰ একচনত মধ্য অসমত হাহাকাৰ লুটুমাৰী বনাঞ্চল 5962 বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান 795 হেক্টৰ ভূমি 2262টা ঘৰত চলিছে উচ্ছেদ অভিযান আৰু এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো এনেকৈ পুৱাই হাতুৰা পৰি বুলডোজাৰৰ কুপ পৰিল বেদখলকাৰীৰ বাসগৃহত সকলোৱে কান্দিছে চিঞৰি কান্দিছে সপোনৰ ঘৰখন ভঙা দেখি সকলোৱে কান্দিছে কিন্তু কঠোৰ চৰকাৰ কঠোৰ প্ৰশাসন কম্প্ৰমাইজ কৰা নহব এনেকৈ পুৱাই ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ চৰকাৰী পকীঘৰ পৰ্যন্ত ভাঙি দিয়া হৈছে কেঁচা ঘৰ পকীঘৰ সকলো ভাঙি দিয়া হৈছে এফালৰ পৰা ভাঙি দিয়া হৈছে মুঠতে যুদ্ধংদেহী ৰূপত এইবাৰ নগাঁও প্ৰশাসন চৰকাৰী হালধীয়া বুলডোজাৰ লৈ গৈছে কুৱাপতি নেৰুতেই সকলো ভাঙি দিয়া হৈছে এনেকৈ পোনপটীয়া দৃশ্যাংশ দেখুৱাই আছো এক্সক্লুসিভ দৃশ্যাংশ দেখুৱাই আছো নগাঁৱত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ হৈ গৈছে বুলডোজাৰ একচন কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহব চৰকাৰ সাজু হৈছে প্ৰশাসন সাজু হৈছে অবৈধ লোকৰ বিৰুদ্ধে কঠোৰ স্থিতি চৰকাৰৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহব এনেকৈ যুদ্ধংদেহী ৰূপত সাজু হৈছে প্ৰশাসন সকলো ভাঙি পেলোৱা হৈছে দৃশ্যাংশ দেখুৱাই আছো যদি সম্ভৱ হয় আমি অন্য দৃশ্যাংশ দেখুৱাম এনেকৈ ভাঙি দিয়া হৈছে এনেকৈ বেদখলকাৰীৰ বাসগৃহ ভাঙি দিয়া হৈছে বছৰ বছৰ ধৰি চৰকাৰী ভূমি দখল কৰি আহিছিলে এওঁলোকে চৰকাৰী ভূমি দখল কৰি আহিছিলে আৰু বৰ্তমান আজি পুৱাৰে পৰা চলিছে উচ্ছেদ অভিযান লুটুমাৰী বনাঞ্চলৰ কেইবা শতাধিক লোকৰ হাহাকাৰ লাগিছে কেইবা বিঘা ভূমিত চলিছে উচ্ছেদ অভিযান যদি সম্ভৱ হয় আমি অন্য দৃশ্যাংশ দেখুৱাম শাৰী শাৰীকৈ বুলডোজাৰ সাজু কৰা হৈছে এনেকৈ ভাঙি দিয়া হৈছে ৰাজপথৰ হাহাকাৰ লাগিছে সকলোৰে বৰ্তমান এনেকৈ সকলো বৰ্তমান সময়ত দেখুৱাইছো পোনপটীয়া দৃশ্যাংশ এক্সক্লুসিভ দৃশ্যাংশ ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ চিঞৰি কান্দিছে বেদখলকাৰীয়ে কিন্তু চৰকাৰ কঠোৰ হৈছে মুতায়ন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী মধ্য অসমৰ প্ৰতিটো ৰাজপথ কঁপিছে আজি বুলডোজাৰৰ শব্দত কঁপিছে সকলো লোকৰ বুকু বেদখলকাৰীৰ বুকু কঁপি উঠিছে মধ্য অসমৰ প্ৰতিটো ৰাজপথ কঁপি উঠিছে শাৰী শাৰীকৈ ৰখাই থোৱা হৈছে বুলডোজাৰ কোনো ক্ষেত্ৰত কম্প্ৰমাইজ কৰা নহব চৰকাৰ কঠোৰ হৈছে আৰু বেদখলকাৰীক শেষ সকিয়াই নিদিছিলে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিলে বেদখলকাৰী বা অবৈধ মিয়াক শান্তিত থাকিবলৈ দিয়া নহব বিজেপি চৰকাৰ যেতিয়ালৈকে আছে অবৈধ মিয়াক শান্তিত থাকিব দিয়া নহব আৰু বৰ্তমান এনেকৈ সকলোৱে উচ্ছেদ চলাইছে কপি উঠিছে উচ্ছেদিতৰ বুকু আৰক্ষীৰ জোতাৰ শব্দত কপি উঠিছে উচ্ছেদিতৰ বুকু বৰ্তমান সময়ত সকলোৱে হাহাকাৰ কৰিছে বেদখলকাৰীৰ ভিতৰত হাহাকাৰ লাগিছে ৰাজপথত ওলাই আহিছে কিয়নো কুৱাপতি নেৰুতেই চৰকাৰৰ হালধীয়া বুলডোজাৰ তেওঁলোকৰ পদূলিমুখত ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ শুই থাকোঁতে ভাঙি দিয়া হৈছে এনেকৈ
বুলডোজাৰৰ কোব পৰিছে বেদখলকাৰীৰ বাসগৃহত কম্প্ৰমাইজ কৰা নহ'ব দয়া নাই ক্ষমা নাই নীতি মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে অবৈধ মিয়াক শান্তিত থাকিবলৈ দিয়া নহ'ব গতিকে তেওঁলোকৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলিছে যিসকলে ৰাজ্যৰ অস্তিত্ব ধ্বংস কৰাৰ চেষ্টা কৰিছে তেওঁলোকক শান্তিত থাকিবলৈ দিয়া নহ'ব আৰু এনেকৈ উচ্ছেদ অভিযান চলিছে পুৱাই মধ্য অসম কঁপি উঠিছে হাজাৰ হাজাৰ আৰক্ষী বাহিনীক লগত লৈ সাজু হৈছে প্ৰশাসন ইতিমধ্যে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ চৰকাৰী ঘৰ পৰ্যন্ত ভাঙি দিয়া হৈছে পকী ঘৰ ভাঙি দিয়া হৈছে কেঁচা ঘৰ ভাঙি দিয়া হৈছে আৰু বেদখলকাৰী হাহাকাৰ লাগিছে মধ্য অসমৰ আকাশ বতাহ বৰ্তমান কঁপি উঠিছে অৰ্ধ শতাধিক বুলডোজাৰৰ শব্দত আকাশ বতাহ কঁপি উঠিছে মধ্য অসমৰ চৰকাৰী হালধীয়া বুলডোজাৰে কঁপাইছে মধ্য অসম সমান্তৰালকৈ উচ্ছেদিতৰ বুকু কঁপি উঠিছে কুৱাপাতি নেৰুতে তেওঁলোকৰ ঘৰত কোব পৰিছে বুলডোজাৰৰ কঠোৰ হৈছে চৰকাৰ নগাঁৱৰ জিলা আয়ুক্তই স্পষ্টকৈ কৈছিল বৰ্তমান সময়ত সকলো বাসগৃহ ভাঙি দিয়া হৈছে অবৈধ বাসগৃহ ভাঙি দিয়া হৈছে কোনো ক্ষেত্ৰত কম্প্ৰমাইজ নহ'ব নো কম্প্ৰমাইজ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ বাৰে বাৰে কৈ আছে যিসকলে চৰকাৰী ভূমি বেদখল কৰি আছে ভিজিআৰ পিজিআৰ ভূমি দখল কৰি আছে তেওঁলোকৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ নহ'ব ডাইৰেক্ট একশ্যন চলিব গতিকে আজি পুৱাই চৰকাৰে লৈ গৈছে হালধীয়া বুলডোজাৰ আৰু বেদখলকাৰীৰ বাসগৃহত কোব পৰিছে পদূলি মুখত ৰৈ আছে বুলডোজাৰ কুৱাপাতি নেৰুতেই পদূলি মুখত সাজু হৈ এনেকৈ সাজু কৰি ৰখা হৈছে বুলডোজাৰ দীঘলীয়া শাৰী দেখিবলৈ পাইছে হালধীয়া কেৱল হালধীয়া বুলডোজাৰ চৰকাৰী হালধীয়া বুলডোজাৰ সাজু কৰি ৰখা হৈছিল আৰু পদূলি মুখত ৰৈ আছিল বুলডোজাৰ কুৱাপাতি নেৰুতেই পদূলি মুখত ৰৈ আছে বুলডোজাৰ আৰু পুৱাই ভাঙি দিয়া হ'ল সকলো বেদখলকাৰীৰ বাসগৃহ বৰ্তমান সময়ত কঁপি উঠিছে মধ্য অসমৰ বেদখলকাৰীৰ বুকু কঁপি উঠিছে দুটুমাৰী বনাঞ্চলকে ধৰি যিসকলে চৰকাৰী ভূমি দখল কৰি আছে তেওঁলোকৰ বুকু কঁপি উঠিছে কিয়নো পুৱাই শাৰী শাৰীকৈ সজাই ৰখা হৈছে বুলডোজাৰ আৰু বৰ্তমান সময়ত তেওঁলোকৰ পদূলি মুখলৈ গৈছে ভাঙি দিয়া হৈছে বেদখলকাৰীৰ বাসগৃহ পকী ঘৰ কেঁচা ঘৰ সকলো ভাঙি দিয়া হৈছে এনেকৈ মাইক যোগে ঘোষণা কৰিছে মাইক যোগে অন্তিম জাননী দিছিলে আৰু আজি পুৱাও মাইক যোগে জাননী দিছে পৰিস্থিতিৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি গোৱালপাৰা জিলা দণ্ডাধীশে জিলাখনত এই সময়ছোৱাত এনেকৈ ভাঙি পেলোৱা হ'ল সকলো বেদখলকাৰীৰ বাসগৃহ আমাৰ ওচৰত মন্তব্য আছে মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা স্থাপন কৰা আছিলে এসময়ত বনাঞ্চল বুলি আৰু সেই বনাঞ্চল দেখা পোৱা আছিলে 1928 চনতে স্থাপন কৰা আছিলে সেই বনাঞ্চল বুলি আৰু 1919 চনত নিৰ্মিত হৈছিলে মাটি থাকিলে আমি আমাৰ ক'তো মাটি নাই মাটি থাকিলে আমি ইয়াত নাম মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ এতিয়া যে আমাক ভাঙি দিছে সিহঁতে এতিয়া ভঙা নাই আমি ভাঙিছোঁ এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ আমাৰ যাবলৈ একো উপায় নাই আৰু কোনো একো কি ক'বই আমাৰ নাই ভোট আছে ইয়াত ৰেচন কাৰ্ড আধাৰ কাৰ্ড কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে কিমান বছৰ ধৰি আছে আমি 50-60 বছৰ হ'ল ইয়াত মাটি থাকিলে আমি আমাৰ ক'তো মাটি নাই মাটি থাকিলে আমি ইয়াত নাম মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ এতিয়া যে আমাক ভাঙি দিছে সিহঁতে এতিয়া ভঙা নাই আমি ভাঙিছোঁ এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ আমাৰ যাবলৈ একো উপায় নাই আৰু কোনো একো কি ক'বই আমাৰ নাই ভোট আছে ইয়াত ৰেচন কাৰ্ড
আধাৰ কাৰ্ড কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল ইয়াত। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পুৰা ভাঙি দিছো। এতিয়া ক'ত যাম? যাবলৈ একো উপায় নাই, আমাৰ ৰাস্তা নাই। মানে নিজে নিজে ভাঙি দিছে? নিজে নিজে ভাঙিছো। এতিয়া সিহঁতে ভাঙি কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম আজি। কিমান দিন ধৰি আছিলে আপোনালোকে? আমি 40 বছৰ ধৰি আছোঁ ইয়াত। ক'ৰ পৰা আহিছিলে আপোনালোকে? আমিতো ইয়াতে আছিলোঁ। ক'ত? মায়ে আমাৰ গৰাখনীয়া মানুহ তাৰ পৰা আহিছে ইয়াতে আমাৰ নথি পত্ৰ কপি ইয়াতে এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? আমি ইয়াতে থাকিব লাগিব। চৰকাৰে মাটি দিয়ক, নহ'লে ইয়াতে আমাৰ মৰিব লাগিব। ইয়াতে জেগা নাই আৰু এতিয়া কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম আজি। কিমান দিন ধৰি আছিলে আপোনালোকে? আমি 40 বছৰ ধৰি আছোঁ ইয়াত। ক'ৰ পৰা আহিছিলে আপোনালোকে? আমিতো ইয়াতে আছিলোঁ। ক'ত? মায়ে আমাৰ গৰাখনীয়া মানুহ তাৰ পৰা আহিছে ইয়াতে আমাৰ নথি পত্ৰ কপি ইয়াতে এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? আমি ইয়াতে থাকিব লাগিব। চৰকাৰে মাটি দিয়ক, নহ'লে ইয়াতে আমাৰ মৰিব লাগিব। ইয়াতে জেগা নাই আৰু এতিয়া কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম আজি। কিমান দিন ধৰি আছিলে আপোনালোকে? আমি 40 বছৰ ধৰি আছোঁ ইয়াত। ক'ৰ পৰা আহিছিলে আপোনালোকে? আমিতো ইয়াতে আছিলোঁ। ক'ত? মায়ে আমাৰ গৰাখনীয়া মানুহ তাৰ পৰা আহিছে ইয়াতে আমাৰ নথি পত্ৰ কপি ইয়াতে এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? আমি ইয়াতে থাকিব লাগিব। চৰকাৰে মাটি দিয়ক, নহ'লে ইয়াতে আমাৰ মৰিব লাগিব। ইয়াতে জেগা নাই আৰু এতিয়া কি ক'ম। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পুৰা ভাঙি দিছো। এতিয়া ক'ত যাম? যাবলৈ একো উপায় নাই, আমাৰ ৰাস্তা নাই। মানে নিজে নিজে ভাঙি দিছে? নিজে নিজে ভাঙিছো। এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব। এইটো কাৰণে আমি নিজে নিজে ভাঙি আৰামছে ধুনীয়াকে ৰাখিছো। আমাৰতো জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত। আমি ক'ত যাম এতিয়া? আমাৰ উপায় নাই। আমি কি কম এতিয়া? আমাৰ জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত, বাপ দাদাৰ। এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? উপায় নাই। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পুৰা মাটি থাকিলে আমাৰ ক'তো মাটি নাই। মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে, সিহঁতে এতিয়া ভঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ? আমাৰ যাবলৈ একো উপায় নাই আৰু একো কি ক'বই আমাৰ নাই। ভোট আছে ইয়াত, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল ইয়াত। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পুৰা ভাঙি দিছো। এতিয়া ক'ত যাম? যাবলৈ একো উপায় নাই, আমাৰ ৰাস্তা নাই। মানে নিজে নিজে ভাঙি দিছে? নিজে নিজে ভাঙিছো। এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব। এইটো কাৰণে আমি নিজে নিজে ভাঙি আৰামছে ধুনীয়াকে ৰাখিছো। আমাৰতো জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত। আমি ক'ত যাম এতিয়া? আমাৰ উপায় নাই। কিমান বছৰ ধৰি আছে? আমি কি কম এতিয়া? আমাৰ জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত, বাপ দাদাৰ। এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? উপায় নাই। এতিয়া কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম আজি। কিমান দিন ধৰি আছিলে আপোনালোকে? আমি 40 বছৰ ধৰি আছোঁ ইয়াত। ক'ৰ পৰা আহিছিলে আপোনালোকে? আমিতো ইয়াতে আছিলোঁ। ক'ত? মায়ে আমাৰ গৰাখনীয়া মানুহ তাৰ পৰা আহিছে ইয়াতে আমাৰ নথি পত্ৰ কপি ইয়াতে এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? আমি ইয়াতে থাকিব লাগিব। চৰকাৰে মাটি দিয়ক, নহ'লে ইয়াতে আমাৰ মৰিব লাগিব। ইয়াতে জেগা নাই আৰু মাটি থাকিলে আমাৰ ক'তো মাটি নাই। মাটি থাকিলে আমি ইয়াত নাম, মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ। এতিয়া যে আমাক ভাঙি দিছে, সিহঁতে এতিয়া ভঙা নাই, আমি ভাঙিছোঁ। এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ? আমাৰ যাবলৈ একো উপায় নাই আৰু একো কি ক'বই আমাৰ নাই। ভোট আছে ইয়াত, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে। কিমান বছৰ ধৰি আছে? আমি 50-60 বছৰ হ'ল ইয়াত। এতিয়া আমি ক'ত যাম? আমাৰ এই ল'ৰা ছোৱালী আছে, ঘৰ চৰটো পুৰা ভাঙি দিছো। এতিয়া ক'ত যাম? যাবলৈ একো উপায় নাই, আমাৰ ৰাস্তা নাই। মানে নিজে নিজে ভাঙি দিছে? নিজে নিজে ভাঙিছো। এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব। এইটো কাৰণে আমি নিজে নিজে ভাঙি আৰামছে ধুনীয়াকে ৰাখিছো। আমাৰতো জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত। আমি ক'ত যাম এতিয়া? আমাৰ উপায় নাই। কিমান বছৰ ধৰি আছে? আমি কি কম এতিয়া? আমাৰ জন্মকৰ্ম ইয়াতে, আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত, বাপ দাদাৰ। এতিয়া ক'লৈ যাব? এতিয়া ক'ত যাম? উপায় নাই। এতিয়া কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম আজি।
কিমান দিন ধৰি আছিলে আপোনালোকে আমি 40 বছৰ ধৰি আছো ইয়াত ক'ৰ পৰা আহিছিলে আপোনালোকে আমিতো ইয়াতে আছিলো ক'ত মায়ে আমাৰ গৰাখনীয়া মানুহ তাৰ পৰা আহিছে ইয়াতে আমাৰ নথি পত্ৰ কপি ইয়াতে এতিয়া ক'লৈ যাব এতিয়া ক'ত যাম আমি ইয়াতে থাকিব লাগিব চৰকাৰে মাটি দিয়ক নহ'লে ইয়াতে আমাৰ মৰিব লাগিব ইয়াতে জেগা নাই আৰু এতিয়া কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম আজি কিমান দিন ধৰি আছিলে আপোনালোকে আমি 40 বছৰ ধৰি আছো ইয়াত ক'ৰ পৰা আহিছিলে আপোনালোকে আমিতো ইয়াতে আছিলো ক'ত মায়ে আমাৰ গৰাখনীয়া মানুহ তাৰ পৰা আহিছে ইয়াতে আমাৰ নথি পত্ৰ কপি ইয়াতে এতিয়া ক'লৈ যাব এতিয়া ক'ত যাম আমি ইয়াতে থাকিব লাগিব চৰকাৰে মাটি দিয়ক নহ'লে ইয়াতে আমাৰ মৰিব লাগিব মাটি থাকিলে আমি আমাৰ ক'তো মাটি নাই মাটি থাকিলে আমি ইয়াত নাম মাটি নাই কাৰণে আমি ইয়াত আহিছোঁ এতিয়া যে আমাক ভাঙি দিছে সিহঁতে এতিয়া ভঙা নাই আমি ভাঙিছোঁ এতিয়া যে ক'ত যাম ল'ৰা ছোৱালী লৈ আমাৰ যাবলৈ একো উপায় নাই আৰু একো কি ক'বই আমাৰ নাই ভোট আছে ইয়াত ৰেচন কাৰ্ড আধাৰ কাৰ্ড কাৰেণ্টৰ লাইন সব আমাৰ ইয়াত আছে কিমান বছৰ ধৰি আছে আমি 50-60 বছৰ হ'ল ইয়াত এতিয়া আমি ক'ত যাম আমাৰ এই ল'ৰা ছোৱালী আছে ঘৰ চৰটো পুৰা ভাঙি দিছো এতিয়া ক'ত যাম যাবলৈ একো উপায় নাই আমাৰ ৰাস্তা নাই মানে নিজে নিজে ভাঙিছো এতিয়া সিহঁতে ভাঙিলে আমাৰ চব লোকচান হৈ যাব এইটো কাৰণে আমি নিজে নিজে ভাঙি আৰামছে ধুনীয়াকে ৰাখিছো বহিছিলে আমাৰতো জন্মকৰ্ম ইয়াতে আমাৰ বাচ্চা চাৰ জন্মকৰ্ম ইয়াত আমি ক'ত যাম এতিয়া আমাৰ উপায় নাই আৰু আমি কি কম এতিয়া আমাৰ জন্মকৰ্ম ইয়াতে আমাৰ বাপ চাচাৰ জন্মকৰ্ম ইয়াত বাপ দাদাৰ এতিয়া ক'লৈ যাব এতিয়া ক'ত যাম উপায় নাই কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া কি ক'ম আৰু ক'বলৈ ভাষা নাই আৰু কি ক'ম আজি কিমান দিন ধৰি আছিলে আপোনালোকে আমি 40 বছৰ ধৰি আছো ইয়াত ক'ৰ পৰা আহিছিলে আপোনালোকে আমিতো ইয়াতে আছিলো ক'ত মায়ে আমাৰ গৰাখনীয়া মানুহ তাৰ পৰা আহিছে ইয়াতে আমাৰ নথি পত্ৰ কপি ইয়াতে এতিয়া ক'লৈ যাব এতিয়া ক'ত যাম আমি ইয়াতে থাকিব লাগিব চৰকাৰে মাটি দিয়ক নহ'লে ইয়াতে আমাৰ মৰিব লাগিব ইয়াতে জেগা নাই আৰু কি ক'ম আৰু দুখৰ বিষয়ে এতিয়া